ৰাইজে আমাক সহযোগিতা আগবঢ়াইছিল, কিন্তু আমি জিকিব নোৱাৰিলোঁ। ৰাইজে আমাক আমি যিবোৰ কথা কৈছিলোঁ, সেই কথা বতৰাবোৰে জনগণে বিৰোধী ৰাজনৈতিক দলসমূহৰ চৰকাৰ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ সহযোগিতা সেইটো পৰ্যায়ৰ নহ'ল। তাৰ কাৰণে নিশ্চিতভাৱে আমাৰো ক'ৰবাত ত্ৰুটি বিচ্যুতি থাকিব পাৰে, কিন্তু এই গোটেই কথা বতৰাবোৰ আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব, আৰু এইবোৰ কোনে কি কৈছে, কোনে কাক আক্ৰমণ কৰিছে, সেইবোৰৰ প্ৰতি আমাৰ কেতিয়াও কোনো ধৰণৰ বক্তব্য দিবলগীয়া কথা নাই। ভুলবোৰ আমি আলোচনা কৰি আছোঁ, চৰ্চা চলি আছে, আমি আৰু সংশোধন কৰি আগবাঢ়িব লাগিব। ইতিমধ্যে যিবোৰ কথা মই আধাৰ কিছুমান কৈছোঁ, তাৰপিছত আৰু চাব লাগিব আৰুনো কি কথা থাকি গ'ল। বিৰোধী কনচেপ্ট এইটো কালেক্টিভ এটা কথা, সেইটো সকলোৱে ল'ব লাগিব। আমি আমাৰ বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে আমাৰ ভুল ত্ৰুটিবোৰৰ বিশ্লেষণ চৰ্চা হৈছে, আমি নিজৰ দলৰ মাজতো কৰিছোঁ, পিছত পৰৱৰ্তী দিনত সামূহিকভাৱেও কথাবোৰ আলোচনা কৰিব লাগিব। ভুল নহ'লে বিৰোধীৰ চৰকাৰ হ'লে ক'ৰবাত নিশ্চয় ভুল ত্ৰুটি থাকি গৈছে, সেইবোৰ আমাৰ সংশোধন কৰি আগবাঢ়ি যোৱাৰ আমাৰ সকলোৰে দায়িত্ব আছে। ৰাইজে 57,000 ভোট দিছে, ৰাইজে জয় হ'ব পৰাকৈ সহযোগিতা আগনবঢ়ালে আমাৰ ক'বাৰ কথাত হয়তো ত্ৰুটি বিচ্যুতি হয়তো থাকি যাব পাৰে, যাৰ কাৰণে তেওঁলোক আশ্বস্ত নহ'ল। প্ৰথমতে কৈছোঁ মই ক'ব খোজা নাই, তেওঁলোকেও এটা সময়ত বাওঁপন্থী কৰিছিলে আদৰ্শ, এতিয়া সোঁপন্থী আদৰ্শৰে তেওঁলোক পৰিচালিত। তেওঁলোকো আঞ্চলিক দল কৰিছিলে, এতিয়া বিজেপিৰ পকেটত সোমাল। এইবোৰ কথা আমি আলোচনা কৰিব খোজা নাই, বেলেগৰ কথা কিয় কৰিছে। আমি নিজেই স্বীকাৰ কৰিছোঁ যে আমি জনগণে বিচৰা ধৰণে তেওঁলোকৰ আস্থাভাজন হ'ব নোৱাৰিলোঁ। তাত আমাৰ ক'ৰবাত ত্ৰুটি হৈ গ'ল, ক'ৰবাত থাকি গ'ল, আৰু সেইকাৰণে জনগণে যিটো ভোট দিলে সেইটোৱে আমাক জিকাব নোৱাৰিলে। কিন্তু মৰম চাৰিওফালে, সমগ্ৰ অসমৰ চাৰিওফালে সেই মৰম, আশীৰ্বাদ, ভালপোৱা, সহায় সহযোগিতা চাৰিওফালে আছে। সেইটোৱে আমাৰ শক্তি, আৰু পৰৱৰ্তী দিনসমূহতো সেই শক্তিৰে আমি আগবাঢ়ি যাম। আমিতো ইতিমধ্যে কৈছোঁ যে আমি সময়মতে বিৰোধী ঐক্য মঞ্চৰ কিছুমান সিদ্ধান্ত ল'ব নোৱাৰিলোঁ। সেইবোৰৰ আমি এটা দেখিছোঁ, আমি এটা সামূহিকভাৱে এটা মানে প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। গতিকে গোটেই কথা বতৰাবোৰ ক'ত কি খুটি নাতি হ'ল, এইবোৰ বিশ্লেষণ নিৰ্মূলভাৱে কৰিব লাগিব। এইটো এটা কথাতে, এটা বাক্যতে বা অলপ চলপ আলোচনাতে এই কথা বতৰা সকলো কথাৰে উত্তৰ পোৱা নাযাব। গতিকে আমিও অকণমান গোটেই কথা বতৰাবোৰ আলোচনা বিলোচনা কৰিবলৈ দিয়ক, আৰু আমাৰ যিটো দৃঢ়তা আৰু আত্মবিশ্বাস সেইটো অটুট আছে। পৰৱৰ্তী দিনসমূহত আমি অসমৰ মাটিত আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক ধাৰাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জনগণৰ যুঁজখন শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ। আমাৰ দলৰ আদৰ্শ চিন্তা, আগতেও কৈছোঁ যে বিৰোধ আছে, কিন্তু সময়ৰ আহ্বান, বিৰোধীৰ ভোট বিভাজন হ'ব নালাগে। সেইকাৰণে আমি একেলগে ঐক্যবদ্ধ হৈ আগবাঢ়িছোঁ। খোৱাংবাসী ৰাইজে ভোটদান কৰিছে, 57,000 ভোট কম নহয়। কিছু অলপ ভোটৰ কাৰণে আমি তাত জয়লাভ কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে খোৱাংবাসী ৰাইজৰ যিটো আকুণ্ঠ মৰম, সহায় সহযোগিতা আছে, যি আশীৰ্বাদ আছে, সেইটোৱে আমাৰ শক্তি আৰু মূলধন। 5 বছৰৰ আগত জন্ম হোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তি আৰু ধাৰা, যি সততা নিষ্ঠাৰে কাম কৰি আছে, নিজৰ কাৰো আশীষ ধন্য হ'ব লগা পৰিৱেশ আমাৰ যাৰ হোৱা নাই, সেই চিন্তাৰে আমি অনাগত দিনসমূহতো আমি আগবাঢ়ি যাম, আৰু সেইধৰণেই আমাৰ যিটো লক্ষ্য, জাতীয়তাবাদী লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হ'ম। এয়া আমাৰ ৰাইজৰ প্ৰতি, ৰাইজে আমাক কৰা মৰম, আশীৰ্বাদ, ভালপোৱা, সমগ্ৰ অসমৰ, সেইবোৰেই আমাৰ মূলধন। মোৰ নিজা সমষ্টিত আমি বিৰোধী ঐক্য মঞ্চই আমি ধুনীয়াকৈ খুব সুন্দৰকৈ আমাৰ যিটো মিত্ৰতা আমি অক্ষুণ্ণ ৰাখিছোঁ, আৰু আমি অপটিমাম লেভেলত যিটো ভোট ট্ৰান্সফাৰ হ'ব লাগে, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। গতিকে মই খোৱাংবাসী ৰাইজৰ যিটো সহায় সমৰ্থন আমি দেখিছোঁ, মৰম দেখিছোঁ, বা আমি বিৰোধী ৰাজনৈতিক দলসমূহেও আমি যিটো কাৰিকৰীবদ্ধভাৱে যিবোৰ কাম কাজ কৰিছোঁ, সেইবোৰতো আমি আমাৰ ফালৰ পৰা লেভেল বেষ্ট আমি ট্ৰাই কৰিছোঁ, আৰু সকলোৱে এই চেষ্টাটো কৰিছোঁ। তাৰ মাজতো নিৰ্বাচনত যিহেতু হাৰিছোঁ, হয়তো ক'ৰবাত উইকনেছ ডেফিনেটলি থাকিব লাগিব, মোৰে দুৰ্বলতা বা আমাৰ দলীয় দুৰ্বলতা থাকিব লাগিব। সেই জনগণে বুজি পায় আমি আদৰ্শ, দৰ্শন আৰু লক্ষ্যত আমি অটল হৈ আছোঁ। আদৰ্শগত পাৰ্থক্য বেলেগ ৰাজনৈতিক দলৰ লগত আছে, আৰু ভৱিষ্যতেও থাকিব। দেশৰ ৰাজনীতিত এইবোৰ কথা বিভিন্ন ধৰণত চলি আছে। বিজেপিয়ে বাওঁপন্থীৰ লগত এটা সময়ত মিত্ৰজোঁটত আছিল। ইমাৰ্জেঞ্চিৰ সময়ত বেলেগ ধৰণৰ পৰিস্থিতি হৈছে, কিন্তু মূল কথাটো হ'ল যে আমি আমাৰ আদৰ্শ পৰিহাৰ কৰা নাই, নকৰোঁ। ৰাইজে বুজি পাইছে, ৰাইজে বুজি পায়। এই নিৰ্বাচনত মই নাভাবোঁ যে সেই তেনেকুৱা ধৰণৰ কথা বতৰাবোৰে ক্ৰিয়া কৰিছে। আমাৰ স্থিতি অচৰ আৰু অটল হৈ আছে। আমাৰ আদৰ্শ কোনো কাৰণতে বিসৰ্জন দিয়া নাই। আদৰ্শগত পাৰ্থক্য কংগ্ৰেছ, বাওঁপন্থী দলসমূহৰ লগত আছে, আৰু ভৱিষ্যতেও থাকিব। আমি পৰৱৰ্তী দিনসমূহত কেনেধৰণে আমি গোটেই কথাটো আগবঢ়াই লৈ যাম, সেই সম্পৰ্কত আমি দলৰ নিজৰ মাজত কথা বতৰা পাতি চিন্তা চৰ্চা কৰিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221